মায়াবিনী রাতির বুকুল দেখা পালু তোমার ছবি ধরা দিলা গোপনে আহে হিয়ার কোণৰ তুমি যে মোৰ শুকান বনৰ নিয়ৰৰে চেঁচা দুপাল হয় আমাৰ ইউটিউবৰ সকলো ফেমিলি স্বাগতম জনাইছো আমি বহুত দিনৰ মূৰত এটা ভিডিঅ' লৈ আহিছো এগৰাকী গণমানি তেখেতৰ দেহা মানুহ বুলি ক'লে সকলোৱে গম পায় অসমৰ সকলোৱে মৰম কৰে তেওঁৰ হৈছে আমাৰ সত্ৰনগৰী মাজুলীৰ এগৰাকী গণমানি দেহা মানুহ কেনেকুৱা লাগিছে মোক লগ পাই ভাল লাগিছে আৰু দেহা মানুহে প্ৰথমতে আমি এটা দেখাইছো এটো কি বুলি কয় এটো জমিন গাগৰ আমি দেখিছিলো এটা ভিডিঅ'ত তেওঁৰ মৃত্যুৰ পিছত যে এটা ভিডিঅ' ভাইৰেল হৈছিলে আমি যদি দেখাও দেখিছানে আমাৰ কণমানি জনীও পিনি আহিছে তুমি জমিন মামাক ভাল পোৱা তুমি হেকানে জমিন মামাক দেখি পেলা তুমি পিনিছা জুবিন মামাৰ কাৰণে কি কবা জুবিন মামাক যত আছে ভালকে থাকক আৰু জুবিন মামাৰ কাৰণে এটা গান শুনাই দিবা নি কোৱাচোন মায়াবিনী রাতির বুকুল দেখা পালু তোমার ছবি ধরা দিলা গোপনে আহে হিয়ার কোণৰ তুমি যে মোৰ শুকান বনৰ নিয়ৰৰে চেঁচা দুপাল নামি অহা ৰ'দৰে নৈ মোৰ দেহৰ প্ৰতি পুৱা ধুমুহাৰ সতে মোৰ বহু যুগৰে নাচোন এন্ধাৰো সঁচা মোৰ বহু দিনৰে আপোন নিজানৰ গান মোৰ শেষ হ'ব ভাবো তোমাৰ বুকুৰ দেহা মানুহ তুমি কোন ক্লাছত পঢ়ি আছা কেজি2 আমি কৈ আছো যে আমাৰ যিসকল দৰ্শক এজনী কণমানি অতি মৰম লগা কণমানি আমাৰ সত্ৰনগৰী মাজুলী তাইক সকলোৱে বৰ্তমান চিনি পায় বিভিন্ন সামাজিক মাধ্যম বিভিন্ন সাক্ষাৎকাৰ তাৰ ওপৰত হৈছে তাই নাৰ্ভৰ এটা জটিল শৰীৰৰ এটা জটিল ৰোগত আক্ৰান্ত হৈছে উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰত আমি যিমান দূৰ গম পাইছো তাইয়ে প্ৰথম গৰাকী চিম্পটম দেখা পাইছে এই ক্ষেত্ৰত এই ৰোগটোৰ চিকিৎসা আছে কিন্তু চিকিৎসা অতি ব্যয়বহুল পৰিয়ালটো ভাগি পৰিছে তাই চিকিৎসা কৰিবলৈ সৰ্বহাৰা হৈ গৈছে পৰিয়ালটো বিভিন্ন জনৰ ওচৰলৈ আহিছে যে কণমানিজনীক সহায় কৰিব লাগে আমি মুখ্যমন্ত্ৰী সহৃদয়বান মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া লগতে অসমৰ দল সংগঠন সহৃদয়বান ৰাইজ আমি কৰজোৰে অনুৰোধ কৰিছো এই কণমানিজনীক আপোনালোকে অকণমান সহায় কৰক আমি স্কেনাৰ বা তেওঁলোকৰ বেংক একাউণ্ট নম্বৰ দি দিম ৰাইজে নখ জোকাৰিলে নৈ বৈ যায় বুলি কৈছে যিমান পাৰে আপোনালোকে সহায় কৰক জুবিন গাৰ্গৰজী ঠিক হেদৰে কৈ থৈ গৈছিল যে মানুহক সেৱা কৰিব লাগে মানুহক সেৱা কৰাই ভগৱানক সেৱা কৰা কণমানিজনী পঢ়াৰ ক্ষেত্ৰত নৃত্য গীতৰ ক্ষেত্ৰত সকলোৰে ক্ষেত্ৰত এটা ধাউতি আছে তাই আগবাঢ়ি যাব বিচাৰে আকাশ চুব বিচাৰে সপোন দেখিব বিচাৰে কিন্তু শাৰীৰিক দুৰ্বলতাই যেন বাৰে বাৰে বাধা দিয়ে থমকি যাবলৈ কিন্তু তাই তথাপিও থমকি যোৱা নাই আপুনি এটা কথা শুনিলে আচৰিত হ'ব আমাৰ কণমানিসকলে সকলো যোগাৰ দিয়াৰ পিছতো কেৱল উশাকন ল'ব লাগে পঢ়া টেবুলত মাক বাপেকে সকলো যোগাৰ দিয়ে তাৰ পিছতো পঢ়িবলৈ নিবিচাৰে কিন্তু কণমানি যদি কেনেকৈ পঢ়া অকমান কৈ দিয়াচোন চক এইটো এটা ডাঙৰ কথা আমাৰ যিসকল ল'ৰা ছোৱালীক সকলো যোগাৰ দিয়ে সকলো আছে তাৰ পিছতো পঢ়িব নিবিচাৰে এই কণমানিজনী নাৰ্ভৰ কাৰণে চকুৰ পতাকেইটা জাপ খাই গৈছে তেওঁ কষ্ট কৰি পতাখিনি দাঙি দাঙি পঢ়ে তাই এইটো হ'ল ধাউতি জীৱনত আগবাঢ়ি যোৱাৰ হেঁপাহ কষ্ট হৈছে কেন আৰু কি কষ্ট হয় তোমাৰ আচলতে কি কষ্ট হয় বুলি সুধিবলৈ মোৰ অসুবিধা হৈছে কিন্তু আপোনালোকৰ কথাখিনি ক'ব লাগিব ইমান অকমানিক মৰম লগা কণমানি কি কষ্ট হয় সুধাটোৱে মোৰ কাৰণে আচলতে বৰ দুখৰ কথা
ক'ত কষ্ট পাইছা দেহা মোৰ চকুত তাৰপিছত দৌৰিব নোৱাৰো অ দৌৰিব নোৱাৰা কষ্ট পোৱা কি কবা মামাক মামাক মোক ভালকৈ দিবলৈ কৈছে ভালকৈ দিব লাগে কষ্ট পাই আছে আৰু আমাৰ যিসকল মানুহে চাই আছে তোমাক ভাল পায় সকলোৱে তেওঁলোকক কি কবা মোক সকলোৱে আশীৰ্বাদ দিয়ক মৰম দিয়ক দিয়ক আচলতে ক'বলৈ আমাৰ ভাষা নাই আপোনালোকে সহায় কৰক এই কণমানিজনী জীৱনত আগবাঢ়ি যোৱাৰ প্ৰবল হেঁপাহ আছে এই হেঁপাহটো যাতে এটা কলি সেই কলিটো এটা ফুল আজি কলি হৈ আছে কলিতে মৰহি যাবলৈ নিদিব তাৰো এটা মন আছে হেঁপাহ আছে শেষত কণমানিজনীৰ পৰা এটি গান শুনিম কি শুনাবা তুমি মই নথকা গোৱা মই নথকাৰ অনুভৱ যিদিনা হ'ব তোমাৰ সিদিনা অশ্ৰু নিগৰিব নেকুৱা মোৰ কবিতাৰ চন্দৰ গানৰ সুৰ বুজিবা তুমি সেইদিনা যিদিনা মই নাথাকিম জানা তোমাৰ প্ৰিয় গীত গাবলে যিদিনা মই নাথাকিম জানা তোমাৰ প্ৰিয় গীত গাবলে মই নথকাৰ অনুভৱ যিদিনা হ'ব তোমাৰ সিদিনা অশ্ৰু নিগৰিব নেকুৱা হয় হয় এই কণমানিজনীক আপোনালোকে সহায় কৰক তেখেতৰ বেংক একাউণ্ট নম্বৰ স্কেনাৰ সকলোখিনি দি দিম ৰাইজে নখ জোকালি নৈ বৈ যায় তাকে কামনা কৰিছোঁ আৰু অনুৰোধ জনাইছোঁ আপোনালোকক